আপোনাৰ এগেইনষ্টত নিউজ ওলালে মই বিৰোধী দলপতি হিচাপে ষ্টেটমেণ্ট দিম যে এইটো মোৰ ৰিকুৱেষ্টত কৰা হৈছিলে, কৰা নাই। যেনেকৈ আপোনালোকে চিন্তা কৰক, কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই ইয়াতে হাউচত চিঞৰি চিঞৰি ক'লে যে লোকেল চুপাৰী এৰি দিব লাগে, আপোনালোকৰ মনত আছে। তাৰপিছত মই বৰাকৰ বিধায়কসকলক সুধিলোঁ যে চক মই এৰি দিম, পিছত কিন্তু মোৰ গাত বদনাম হ'ব, আপোনালোকে ক'লে আপোনালোকক প্ৰটেক্ট কৰিম। কিন্তু কোকৰাঝাৰৰ গাড়ীৰ ভিতৰত যেতিয়া কিয় চুপাৰী খুলিছে বুলি কোনোবা এজন নেতাই কংগ্ৰেছৰ MLAক ধমকি দিলে, তেতিয়া কংগ্ৰেছৰ MLAখিনিয়েতো উঠি নক'লে যে এইটো এছেম্বলিত আমাৰ ডিমাণ্ড আছিল বুলি। দুখ লাগে নে নাই কওক আপোনালোকে? এইটো ইয়াতে কমলাক্ষ দেৱ পুৰকায়স্থই হাউচৰ ৰেকৰ্ড আছে, চিঞৰি চিঞৰি ক'লে যে মোৰ চুপাৰী এৰি দিব লাগে। UDFৰ জাকিৰ হুছেইন, সুৰজ আমান, গোটেই নিজামুদ্দিন ইয়াতে হুলস্থুল লগাই দিলে সেইখন এছেম্বলিত যে বৰাকৰ স্থানীয় লোকৰ ক্ষতি হৈছে, চুপাৰী আমাৰ স্থানীয় বস্তু, চুপাৰী ইলিগেল নহয়, চুপাৰী খুলি দিয়ক। অধ্যক্ষ মহোদয়, কুৱেশ্যনৰ ওপৰত উত্তৰ দিবলৈ অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, এইটো ৰেফাৰেঞ্চ, বহুত ডাঙৰ ৰেফাৰেঞ্চ। এই কথাটো শুনিলে ভৱিষ্যতে সফল হ'ব যে হাউচৰ কথা শুনি কেনেকৈ মুখ্যমন্ত্ৰী বিপদত পৰে। তাৰপিছত চুপাৰীবিলাক আমি লোকেল চুপাৰীখিনি খুলি দিলোঁ। বিমল বৰা, যোগেন মহানক হাউচত উত্তৰ দি মই পঠিয়ালোঁ, হয়নে? বিমল বৰা, যোগেন মহান ইয়াৰ পৰা হাউচত গ'ল, গৈ পেলাই তাত আলোচনা কৰিলে, কৃষকসকলৰ ক্ষতি হৈছে, চুপাৰীখিনি আহিব দিয়া হ'ল। এতিয়া ময়ে চুপাৰী চৰ্দাৰ হৈ গ'লোঁ, কালিৰ পৰা ময়ো বন্ধ কৰি দিম বুলি ভাবিছোঁ। মই যোৱাকালি ৰাতি সেই ঘটনাটো শুনিলোঁ, আৰু তাতে বিধায়ক কেইজন উপস্থিত আছিল, নক'লে যে এইটো আমি কৰিব দিছিলোঁ মুখ্যমন্ত্ৰীক। এইটোত বাকীত কথাত যি গালি দিয়ে দিয়ক, এইটোত গালি নিদিব, কাৰণ এইটোত আমি ডিমাণ্ড কৰিছিলোঁ। দুখ নালাগে নেকি কওকচোন? গতিকে মোৰ কাৰণে ক'ৰবাত চৰকাৰৰ পুঁজি আছে, ক'ৰবাত বিল্ডিং ভাঙি গৈছে, ব্ৰিজ ভাঙি গৈছে, অমুক গৈছে, মই ইনষ্টেণ্ট লোকেল চুপাৰী চলিব লাগে ছাৰ, লোকেল চুপাৰী চলিব লাগে। মই হাউচতো কৈছোঁ, আৰু আমাৰ কিন্তু বিৰাট হেৰি হৈ আছে। হাউচত নক'ব, যেতিয়া ইয়াত অন্যায় হয়, ন্যায় হয়, কিবা ওলাই তেতিয়া ক'ব, যাক ক'ব লাগে। নহ'লে সৰু সৰু ভিডিঅ' পাব্লিছ কৰি দিয়ে। এটা ভিডিঅ'ত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত। গতিকে মানুহ এনেকৈ MLA যদি গৈ এক্টৰ হৈ যায়, মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছোঁ MLA এক্টিং কৰা, চাহৰ দোকানত বহি লৈ এক্টিং কৰে। MLA এক্টৰ হ'ব নোৱাৰেতো। MLA ৰাইজৰ ক্ষেত্ৰত ক'ব লাগিব, 5 বছৰ খেদি দিম, 10 বছৰ খেদি দিম, 15 বছৰ খেদি দিম বুলি ক'লে অসমীয়া মানে হজম কৰিব নোৱাৰে না, ক'বলৈ আপুনি কোন হয় আমাক খেদি দিবৰ কাৰণে। তেনেকুৱা সাহসটো MLA থাকিব লাগিব না। এতিয়া মইতো শুনি দুখ লাগি গৈছে, এনেকৈ MLAক ধমকি দিছে, মোৰে গাত লাগি গৈছে। কোনে দিছে মই নকওঁ আৰু ইমান কাহিনী। সেইকাৰণে মোৰ ইমান দুখ লাগিছে যে মোৰ কলিগ। থেংক ইউ মাননীয় অধ্যক্ষ, শেষত কৈছোঁ যে যদি এনেকুৱা ইনষ্টেণ্ট জাষ্টিচ লাগে, তেতিয়াহ'লে হাউচত এটা কমন নিয়ম কৰক যে ক'ৰবাত দলং ভাঙিলে ইঞ্জিনিয়াৰজনৰ টকাৰ অভাৱ নাই, কৰ্তৃত্বৰ অভাৱ, যে কৰ্তৃত্ব থাকিব, লগে লগে ঠিক কৰি দিব, আৰু তাৰ কাৰণে হি উইল নট বি ছাবজেক্ট টু হেৰেছমেণ্ট আফটাৰ ডেথ। সেইটোৱে আমাক লাগে। আপোনালোকে আলোচনা কৰক, মই লগত আছোঁ।